স্বতন্ত্র জিন্দাবাদ 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 আদিবাসী স্বতন্ত্র জিন্দাবাদ 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 অপরাধ দিয়ানো হব এই চুক্তি বাতিল করো বাতিল করো বাতিল করো এই চুক্তি বাতিল করো বাতিল করো বাতিল করো হয় আচলতে এক স্পৰ্শকাতৰ বিষয় মই বৰ্তমান উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল যি অসম নাগালেণ্ডৰ মৰিয়নি নিউ সোণোৱাল যি ফৰেষ্ট কেম্পত আৰু আজি ইয়াত অহাৰ এক বিশেষ উদ্দেশ্য হৈছে আজি ইয়াত আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈছে আৰু বিশেষ এক স্পৰ্শকাতৰ বিষয় লৈ তেওঁলোক জাঙুৰ খাই উঠা আমি দেখিবলৈ পাইছোঁ আচলতে ক'ব লাগিব যে অসম নাগালেণ্ডৰ সীমান্তৰ যি বিঅপি আছে সেই বিঅপিলৈকে মৰিয়নি 0 পইণ্টৰ পৰা 22 কিলোমিটাৰলৈকে অসমৰ সীমা আৰু এই অসমৰ সীমাৰ যি ৰোড আছে মৰিয়নি মোককচং যি ৰোড বুলি কোৱা হয় ৰাস্তা সেই মৰিয়নি মোককচং ৰাস্তা কিন্তু ইতিমধ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিঅপি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি BRO বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে আচলতে নিৰীক্ষণৰ তেওঁলোকে দায়িত্বত আছিল আৰু কিন্তু ইতিমধ্যে আমাৰ হাতত এখন কাগজ আহি পৰিছে এই কাগজত কিন্তু এতিয়া দেখা গৈছে যে 0ৰ পৰা 7.20 কিলোমিটাৰ ষ্টেট গভৰ্ণমেণ্ট অসমক দিয়া হৈছে আৰু 7.20ৰ পৰা 21.695 যিটো অসমৰ যি ভূমি বুলি আমি ক'ব পাৰোঁ যিটো অসমৰ বিঅপি তাত আছে সেই বিঅপিলৈকে ষ্টেট গভৰ্ণমেণ্ট অফ নাগালেণ্ডক দিয়া হৈছে আৰু এই বিষয়টো লৈ অতিকৈ এক চিন্তনীয় বিষয় আৰু এই বিষয় লৈ কিন্তু আজি আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হৈছে মই পোনে পোনে অকণমান জানিব বিচাৰিম হয় কি ক'ব এই গোটেই বিষয়টোত যিহেতু এক স্পৰ্শকাতৰ বিষয় এই বিষয়বস্তুটো আপোনালোকে গম পাইছে ইতিমধ্যে ৰাস্তাটো যি ৰোড MKG ৰোড বুলি কোৱা হয় মৰিয়নি টু মোককচং ৰোড যিটো এই ৰোডৰ ৰাস্তাৰ 0 পইণ্টৰ পৰা 7.20 কিলোমিটাৰলৈকে অসম PWDক দিয়া হৈছে অসম চৰকাৰক আৰু বাকীখিনি অসমৰে ৰাস্তা অসমৰে ভূমিত ৰাস্তা কিন্তু দিয়া হৈছে নাগালেণ্ডক কি ক'ব এই গোটেই বিষয়টোত নাই নিশ্চয় আপোনালোকে জানে যে NST 0 পইণ্টৰ পৰা আমাৰ ভিতৰৰ বিঅপিটোলৈকে 22 কিলোমিটাৰ আছে 22 কিলোমিটাৰ অসমৰ মাটি হোৱা পাছত মানে বিয়াৰৰ গোটেই বস্তুটো নিৰীক্ষণ কৰাৰ পাছত যদি নাগালেণ্ডক দিয়া হয় ঠিকা বা কাম কৰিবৰ কাৰণে যদি নাগালেণ্ডক দিয়া হয় ইয়াতকৈ আমাৰ কাৰণে দুখৰ আৰু লাজৰ বিষয় একো হ'ব নোৱাৰে কাৰণ আমাৰ বিঅপি ইয়াৰ পৰা কমেও মানে 7 কিলোমিটাৰমান ভিতৰত আছে মানে এই আপোনাৰ সীমাৰ পৰা অসম আৰু নাগালেণ্ড সীমাৰ পৰা মানে আপোনাৰ 7 কিলোমিটাৰ ভিতৰত অসমৰ বিঅপিটো 22 কিলোমিটাৰ অসমৰ বিঅপি 22 কিলোমিটাৰ ভিতৰত আছে তাৰ পাছত মানে যে 7 কিলোমিটাৰ তাহাঁতক বনাবলৈ কেনেধৰণে ৰাস্তাটো দিয়া হৈছে এই এক মানে প্ৰশ্নৰ বিষয় হৈ পৰিছে কাৰণ আমি দেখিছোঁ দিছয় বুলি তেওঁবিলাকে যেতিয়াই কাম কৰে তেতিয়াই আপোনালোকে নাগালেণ্ডৰ ফ্লগ লগোৱা দেখি পাব আৰু এনেধৰণে বহুত ঘটনা আমাৰ ইয়াত ঘটিছে আপোনালোকে জানেই আৰু মানে অসম চৰকাৰে নকৰি অসমৰ মাটিত অসম চৰকাৰে কাম নকৰি যে নাগালেণ্ড চৰকাৰক দিয়া হৈছে এইটো সঁচাকৈ এক মানে লক্ষণীয় বিষয় আৰু ইয়াত কিবা ডাঙৰ ষড়যন্ত্ৰ আছে চৰকাৰৰ কাৰণ আমি বুজিবলৈ বাকী নাই আমি দেখিবলৈ পাইছোঁ দিছয় ভেলী 90% মাটি এতিয়া নাগালেণ্ডৰ হয় আৰু নাগালেণ্ডে দাবী কৰে যে অকল ইয়ালৈকে নহয় ৰেল লাইনলৈকে মানে আমাৰ চৰকাৰখনে যে তাহাঁতক সুবিধা দিছে তাত আজি মানে জল পট ওলাই পৰিছে কাৰণ তেওঁবিলাকে আজি 7 কিলোমিটাৰ দিছে ইয়াৰ পৰা কালি আৰু 7 কিলোমিটাৰ যিটো অসম চৰকাৰে বনাব এইটো 7 কিলোমিটাৰ আৰু 5টা বছৰ দি দিব আমি এইটোৱে বুজিবলৈ পাইছোঁ গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দাবী জনাইছোঁ যে ইয়াৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা আদিবাসী ছাত্ৰ সন্থাই মানে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব হয় মোৰ সৈতে স্থানীয় এজন সচেতন ব্যক্তি আছে মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম হয় আচলতে বিষয়টো যথেষ্ট স্পৰ্শকাতৰ এই বিষয়টোত আচলতে কি ক'ব আপুনি এজন স্থানীয় ব্যক্তি হিচাপে এইটো আপোনালোকক অতি দুখেৰে কওঁ বাৰে অসম চৰকাৰ তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষক প্ৰতি মুহূৰ্ততে আমি সদায় অৱগত কৰি ৰাখিছোঁ যে দিছয় ভেলী অভয়াৰণ্য আজি যিমানখিনি মাটি আছিলে তাৰে 90% মাটি অলৰেডি নগাই হস্তান্তৰ কৰিলে বা হস্তগত কৰি তেখেতলোকে বসতি প্ৰধান অঞ্চল হিচাপে চিহ্নিতও কৰিলে তাৰপিছতো এতিয়া বৰ্তমান মৰিয়নিৰ পৰা 0 পইণ্টত 22 কিলোমিটাৰ অসমৰ য'ত সীমা আমাৰ বেটেলিয়ান কেম্প আছে সেই কেম্পলৈকে কাৰণ যিহেতু সেইটোকালৈকে বেটেলিয়ান কেম্পটো থকাৰ অৰ্থই হ'ল সেইখিনি অসমৰ মাটি
অসমৰ বেটেলিয়ান কেম্প যেতিয়া তাত অৱস্থিত হৈ আছে তেতিয়াহ'লে সেইখিনিলৈকে অসমৰ মাটি। তাৰ পাছত তেখেতলোকে সেই বেটেলিয়ান কেম্প এৰি আহি 0 পইণ্টৰ পৰা এইফালে আপোনাৰ জাষ্ট 7 কিলোমিটাৰ আগত তেখেতলোকে এতিয়া নাগালেণ্ডক ৰাস্তা বনাবৰ কাৰণে বা নাগালেণ্ড চৰকাৰক হস্তান্তৰ কৰিছে যে তেওঁলোকে মেইনটেনেঞ্চ কৰিব পাৰিব বা দায়িত্বত তেখেতলোকে এইখিনি মেৰামতি কৰিব পাৰিব। এইটো অৰ্থ এইটো হ'ল যে অনাগত দিনত এইখিনি তেখেতলোকে নাগালেণ্ডত হস্তান্তৰ কৰিলে নেকি? কাৰণ এখন চৰকাৰৰ অধীনত থকা এখিনি মাটি বেলেগ এখন দেশ ৰাজ্যৰ চৰকাৰে কেনেকৈ তাত বা সেই ডিপাৰ্টমেণ্টে আহি কেনেকৈ কাম কৰিব সেইটো প্ৰশ্ন থাকি গৈছে। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ বৰ্তমান অৱস্থাত আমি সীমান্তবাসী ৰাইজৰ যিটো অৱস্থা দেখোঁ, সদায় ভয় শংকাৰ মাজত জীয়াই থাকিবলগীয়া হৈছে। তেনেস্থলত এই পদ্ধতিটোৱে বা এই ৰাস্তাৰ হস্তান্তৰ কৰাটোৱে সীমান্তবাসী ৰাইজক আৰু অধিক আপোনাৰ ভয় লগা অৱস্থালৈ ঠেলি দিছে। ঠিক আছে, ধন্যবাদ। আচলতে ইয়াত এটা বিষয় মই উল্লেখ কৰিব লাগিব, যিহেতুকে ইয়াত লিখা আছে যে নাগালেণ্ড পৰ্চন বুলি। যিটো নাগালেণ্ড পৰ্চন লিখা আছে 7.20 পৰা 21.695 কিলোমিটাৰ, মানে কি নাগালেণ্ড পৰ্চন। আমি যিহেতুকে গম পাওঁ যে মৰিয়নি যিটো 0 পইণ্ট আছে, কঁঠালগুৰি তিনিআলি বুলি সাধাৰণ কথাত ক'বলৈ গ'লে, তাৰ পৰা 0 পইণ্টৰ পৰা 22 কিলোমিটাৰ কিন্তু অসমৰ ভূমি, দিছৈ বিলৈ সংৰক্ষিত বনাঞ্চল অসমৰ ভূমি। ইতিমধ্যে নাগালেণ্ডৰ নগালোকে কিন্তু আগ্ৰাসন চলাই ইতিমধ্যে দখল কৰিছে আৰু ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত আছে চুটাফলা গেট, যিটো কিন্তু প্ৰকৃততে কিন্তু ইনাৰ লাইন পাৰ্মিট চেক কৰাৰ অৰ্থে কিন্তু এই চুটাফলা গেটখন নিৰ্মাণ কৰা হৈছিল। কিন্তু এতিয়া নিগাজিকৈ তেওঁলোকে ইয়াত বসবাস কৰিবলৈ লৈছে বা ইতিমধ্যে নাগালেণ্ডে কিন্তু আগ্ৰাসন কৰি ইতিমধ্যে তেওঁলোকে স্থায়ীভাৱে নিগাজিকৈ থাকিবলৈ লৈছে। কিন্তু যদি এই ৰাস্তাটো বনাবলৈ দিয়া হয় যদি নাগালেণ্ড গভৰ্ণমেণ্টক, তেতিয়াহ'লে নিশ্চয় এই ৰাস্তাটো দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল, যিটো অসমৰ ভূমি বুলি প্ৰকৃতাৰ্থে কাগজে পত্ৰে আছে, সেই ভূমি কিন্তু নাগালেণ্ডলৈ যাব, এয়া সত্য কথা। আৰু এইকাৰণে আজি আদিবাসী ছাত্ৰ সন্থা স্থানীয় লোকসকল ওলাই আহিছে আৰু ওলাই আহি এক প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে তেওঁলোকে পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে। হয়।